নেই ডাস্টবিন, যত্রতত্র ফেলা হচ্ছে আবর্জনা। ৩ মাস ধরে পড়ে রয়েছে রাস্তার পাশে আবর্জনা স্তূপ। দুর্গন্ধে রাস্তায় চলাচলে নাকে রুমাল চেপে রাখতে হচ্ছে। আবর্জনা সাফাইয়ে প্রশাসনের ভূমিকায় ক্ষোভ। আর এই ছবি কলিয়াবরের ব্যস্ততম জখলাবন্ধা সড়কের। জখলাবন্ধার এই অস্বাস্থ্যকর পরিবেশ নিয়ে পঙ্কজ শইকীয়ার প্রতিবেদন রয়েছে, নজর রাখবো। উপস্থিত আছো, এয়া কোনো ডাম্পিং গ্ৰাউণ্ডৰ দৃশ্য নহয়, এয়া হৈছে জখলাবন্ধাৰ দৃশ্য। আৰু জখলাবন্ধাৰ মাজমজিয়াত কিছু বিবেকহীন লোকে এইদৰে আচলতে জংঘল পেলাইছে, জাবৰৰ দমৰ সৃষ্টি হৈছে, যাৰ ফলত এক দুৰ্গন্ধৰ সৃষ্টি হৈছে। আৰু এই পথেদিয়ে পাৰ হৈ যোৱা যাত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু এক ভাবুকিৰ সৃষ্টি হৈছে। আমি দেখুৱাইছো দৃশ্যটো। আৰু এয়া হৈছে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এয়া দৃশ্য। এয়া এক বিবেকহীন মানুহৰ এয়া কাণ্ড, জাবৰৰ দম আনি এইদৰে পেলাই। আনকি মোৰ সহযোগে যদি এটা দৃশ্য দেখুৱাই, এইদৰে আচলতে কলঙৰ বুকুতো জাবৰৰ দম পেলোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পৰা কিন্তু নানান বেমাৰ আজাৰ সৃষ্টি হৈছে। জাবৰ ধৰক ইয়াত নানান ধৰণৰ মানুহ আহে। এতিয়া আমি ক'বলৈ তেনেকৈ ক'লে আমি আকৌ উল্টাকে কিবা কয়। এতিয়া ধৰক এতিয়া আমি দোকানীবিলাক কাম কৰিব নোৱাৰোঁ। মানে এতিয়া ধূপ লগাই কাম কৰি আছোঁ, ইমান গোন্ধ থাকিব নোৱাৰে। আৰু মানুহৰ ডিমৰ কাৰ্টন পেলাই, তাৰপিছত আপোনাৰ বস্তাত কিবা আনিব ৰাতি পেলাই দিয়ে। এই ঘৰখন মুৰ্গী পেলাই দিয়ে, মানে ইমান গোন্ধ। আৰু ঘৰখনৰ বনোৱাৰ আগত এইখন চাফা আছিলে জেগাটো। এই পঞ্চায়তে যিটো ঘৰখন বনালে, এই বনোৱাৰ পিছত বেছি লেতেৰা হৈছে। আৰু এইবিলাক লেতেৰা বস্তু থাকিলে ধূপ হ'লে বেয়া গোন্ধ দিয়ে, ইয়াত অলপ থকাটো মানে বহুত অসুবিধা হয়। বেমাৰ বেমাৰ হ'লে কি কৰিম আৰু, ঘৰ বনাই দিছে এতিয়া পঞ্চায়ত অন্দৰত আছে, সেইবিলাক চিন্তা কৰিব লাগে, চাফা কৰাব লাগিছিলে। কিমান দিন ধৰি চাফা কৰোৱা নাই? এইটো মিনিমাম ২-২.৫ মাহ হৈ গ'ল, চাফা হোৱা নাই। এতিয়া ক'বলৈ গ'লে পুৰা জখলাবন্ধাৰ মানুহকেইটাই চব ইয়াতে পেলাই আছে, আৰু এনে গাঁৱৰ পৰাও আহি পেলাই পেলাবলৈ আহে বাইক লৈ। কলঙতো পেলোৱা দেখিবলৈ পোৱা যায়। কলঙতো আছে, চাইডে চাইডে চব কচৰাই ভৰত। যদি কলঙত জাবৰখিনি পেলায়, তাৰ মাছো মৰি যাব। এতিয়া মাছক দিগদাৰ হ'ব, এতিয়া যোনকেইটা আছে চবৰে দিগদাৰ হৈ আছে ন। কি অনুৰোধ কৰিব? এতিয়া চাফাই হ'ব লাগে, পঞ্চায়তকে সেইটো কৰিব লাগিছিলে। জাবৰখিনি যদি পৰিষ্কাৰ নকৰে, তেনেহ'লে কিন্তু যিসকল স্থানীয় লোক আছে, সেই লোকসকলৰ কাৰণে বিপদ হোৱাটো নিশ্চিত। কিয়নো বেমাৰ আজাৰ হোৱাটোও নিশ্চিত। তেওঁলোকে গৃহটো বনাইছিল ঠিকেই, কিন্তু তেওঁলোকে মাহে মাহে বা সপ্তাহে সপ্তাহে বা পষেকে তেওঁলোকে যি জংঘল চাফা কৰিব লাগিছিল, তেনেধৰণে কোনো চাফা কৰা নাই। বিগত ৩ মাহৰ ওপৰ ধৰি এইদৰে আচলতে জংঘলখিনি পৰি আছে, যাৰ ফলস্বৰূপে স্থানীয় লোকসকলে অশান্তিত দিন পাৰ কৰিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে।